নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। চোৱা, প্ৰথমতে আমি ৰুল দুটা চাম, নিয়ম দুটা চাম। নিয়ম দুটা হ'ল যে এটা হ'ল VCV আৰু এটা হ'ল VCCV। তাৰ মানে হ'ল যে ভাৱেল, কনচনেণ্ট, ভাৱেল। আমি যিটো অৰ্ড ইয়াত লিখিছোঁ, এইটো অৰ্ডৰ যিটো পেটাৰ্ণ হ'ব, যিটো নিয়ম হ'ব, এইটো ভাৱেল, কনচনেণ্ট, ভাৱেল তেনেধৰণৰ থাকিব। আৰু এইটো থাকিব যে ভাৱেল, কনচনেণ্ট, কনচনেণ্ট। তাৰমানে ভাৱেল থাকিব, দুটা কনচনেণ্ট একেলগত থাকিব, পিছত আকৌ এটা ভাৱেল থাকিব। তেতিয়াহ'লে আমি তেনে অৰ্ডবোৰ কেনেদৰে পঢ়িব লাগে সেই বিষয়ে আজি আলোচনা কৰিম। লগতে ডবল এলৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু স্কিপ নকৰিবা। ইয়াত চোৱা যে VCV ৰুলত আমি যিবোৰ অৰ্ড পাইছোঁ, চোৱা যে ইয়াত চোৱা ভাৱেল, কনচনেণ্ট, ভাৱেল। তাৰমানে এটা ভাৱেল আকৌ কনচনেণ্ট আকৌ ভাৱেল, এটা ভাৱেল আকৌ কনচনেণ্ট আকৌ ভাৱেল, তেনেদৰেই আছে চোৱা। আৰু ইয়াত চোৱা যে VCCV মানে চোৱা ইয়াত যে এটা আছে কি ভাৱেল, দুটা কনচনেণ্ট আকৌ এটা ভাৱেল। বুজি পাইছা? মুঠতে দুটা কনচনেণ্ট একেলগত থাকিব আৰু দুই চাইডত দুটা ভাৱেল থাকিব। তেনেবোৰ অৰ্ড আমি কেনেকৈ পঢ়িব লাগে, আৰু এটা ভাৱেল, এটা কনচনেণ্ট আকৌ এটা ভাৱেল থাকিলে আমি তেনে অৰ্ডবোৰ কেনেকৈ পঢ়িব লাগে চোৱা। ইয়াত চোৱা SUPER। ইয়াত চোৱা যদি VCV ৰুলত থাকে কোনো অৰ্ড আৰু তাত যদি প্ৰথমত যিটো ভাৱেল থাকিব, এই ভাৱেলটো সদায় তাৰ নিজস্ব যিটো চাউণ্ড হ'ব, সেই চাউণ্ডটো ডাইৰেক্ট তুমি দি দিবা। মানে ইউ যদি আছে তেতিয়াহ'লে ইউৰ চাউণ্ডটো ইউৰ দৰে ক'ব লাগিব। আই যদি আছে তেতিয়াহ'লে আইৰ চাউণ্ডটো আইৰ দৰে ক'ব লাগিব। এৰ চাউণ্ডটো তুমি এ ক'লে নহ'ব, ইয়াত এৰ চাউণ্ডটো এইৰ দৰে ক'ব লাগিব। বুজি পাইছা? আকৌ ইৰ চাউণ্ড ই লং ই হ'ব আৰু অৰ চাউণ্ড ঔ বুলি হ'ব। তেতিয়া চোৱা ইয়াত আমি এইটো ডাইৰেক্টলি চুপাৰ বুলি কওঁ আমি এইটো, কিন্তু একচুৱেলি ইয়াৰ যিটো বানান এইটো চুপাৰ নহয়, এইটো চিউপাৰ এনেকুৱা হয়। চিউপাৰ অকণ ইউটো ইউৰ দৰে এটা টান আহে, চিউপাৰ। বুজি পাইছা? তেনেকুৱা আহিব। এইটো ডাইৰেক্ট চুপাৰ এনেকুৱা নহ'ব, চিউপাৰ। বুজি পাইছা? চিউপাৰ। এতিয়া চোৱা যেনেকুৱা ইয়াত চোৱা এইটো হ'ল VCCV আৰু VCCV যদি ইউ আছে, চোৱা ইয়াতো ইউ আছে, ইয়াতো ইউ আছে, কিন্তু ইয়াত ইউটো তোমাৰ এইটো ইয়াকো ইউ নহ'ব বা উ নহ'ব, এইটো তোমাৰ চাউণ্ডটো আৰ দৰে আহিব। যেনেকুৱা ইয়াত চোৱা SUPPER, ইয়াত এছে প্ৰথম চ বা দ্বিতীয় চ কোৱা। তাৰপিছত ইউ যিটো ভাৱেল আছে, এই ভাৱেলটো আকৌ ইউ নহ'ব, এইটো আৰ দৰে আহিব। যেনেকুৱা SUPPER কি হৈছে চাপাৰ। ইয়াত কিন্তু চুপাৰ এনেকুৱা হোৱা নাই, চাপাৰ। ইয়াত চোৱা বহুতে এই যিটো অৰ্ড আছে, এই অৰ্ডটো বহুতে এইটো চুপাৰ বুলিও ক'ব পাৰে, কিয়নো ডবল পি থাকিলেও এটা পিয়েই ধৰে, কিন্তু এটা ডবল পি থাকিলেও এটা পি ধৰিব, কিন্তু ডবল কনচনেণ্ট থকাৰ পিছত কিন্তু ভাৱেলৰ যিটো চাউণ্ড সেইটো চেঞ্জ হৈ যায়। ইয়াত যিটো ছিংগেল চোৱা এটাই কনচনেণ্ট আছে, কিন্তু ইয়াত ভাৱেলৰ চাউণ্ড বেলেগ হৈ গ'ল। ইয়াত দুটা পি থকাৰ কাৰণে ইয়াত ভাৱেলৰ চাউণ্ড বেলেগ হৈ গ'ল। বুজি পাইছে? আমি আৰু এটা অৰ্ডলৈ চাওঁ, তাত আৰু ধুনীয়াকৈ বুজিম। ইয়াত চোৱা DINER, এইটো কিন্তু বহুতেই ডিনাৰ বুলি পঢ়িব, কিন্তু এইটো ডিনাৰ নহয়, ডাইনাৰ বুলিহে পঢ়িব লাগিব। কিয়নো এইটো চোৱা VCV, তাৰমানে যিটো ভাৱেল আছে তাৰপিছত আকৌ কনচনেণ্ট আছে আকৌ ভাৱেল আছে, তেনেধৰণৰ যদি থাকে তেতিয়াহ'লে যিটো ভাৱেল থাকিব সেই ভাৱেলৰ নিজস্ব মানে এলফাবেটিকেল চাউণ্ড বুলিও কওঁ আমি, ডাইৰেক্ট নিজস্ব চাউণ্ড ওলাব। যেনেকুৱা আইৰ চাউণ্ড ই নহ'ব, আইৰ চাউণ্ড আই হ'ব। যেনেকুৱা DI ডাই, ধুনীয়াকৈ চাবা DI ডাই, NER নাৰ, ডাইনাৰ। আৰু শেষত যদি ER থাকে, ই আৰু ইৰ পিছত যদি আৰ থাকে, য'তে থাকক, ইয়াত ইটো তোমাৰ আকাৰৰ দৰে চাউণ্ড আহিব। ই য'ত থাকে তাৰ পিছত যদি আৰ থাকে, শেষত থাকে, তেতিয়া শেষত থাকক মাজত থাকক, কিন্তু ইৰ পিছত আৰ থাকিলে ইৰ চাউণ্ড আকাৰৰ দৰে ওলাই, এইটো মনত ৰাখিবা। আৰু ইয়াৰ নিজস্ব চাউণ্ড আই হ'ব। তেতিয়াহ'লে DI ডাই, NER নাৰ, ডাইনাৰ। ইয়াত চোৱা DINNER, ইয়াত চোৱা আকৌ ইয়াৰ দৰে আছে। যেনেকুৱা ভাৱেল, কনচনেণ্ট, তাৰমানে দুটা কনচনেণ্ট এটা ভাৱেল আকৌ এটা ভাৱেল হ'ল, মানে দুটা কনচনেণ্ট মাজত দুটা ভাৱেল। তেনেকুৱা যদি হয় তেতিয়াহ'লে আইৰ চাউণ্ড কিন্তু ইয়াত আই নহ'ব, ইয়াৰ দৰে নহ'ব, কিন্তু এইটো আইৰ চাউণ্ড ইৰ দৰে ওলাব, ইৰ দৰে ওলাব, মনত ৰাখিবা তেতিয়াহ'লে DI, ডি হৈছে এইটো। যেনেকুৱা দিয়ে ড, আই, হচইকাৰ, এনে
এনে দন্ত্যান্ন আকৌ এনেকুৱা যদি দুটা এন থাকে তেতিয়াহ'লে কিন্তু দন্ত্যান্ন দুবাৰ নিলিখিবা এবাৰেই দন্ত্যান্ন লিখিবা যে ডবল এন আছে বুলি যে দন্ত্যান্ন দুবাৰ লিখিম তেনেকুৱা নহয় বা নৰ তলত নলিখিম তেনেকুৱাও নহয় বুজি পাইছা এটাই দন্ত্যান্ন লিখিবা ইয়াত যেনেকুৱা ডবল পি আছিলে এটাই প হ'ব খালি তাৰ ভাৱেলৰ সাউন্ড চেঞ্জ হ'ব কিন্তু ইয়াৰ যিটো উচ্চাৰণ এটাই লিখিব লাগিব হ'ল তেতিয়াহ'লে আৰু ইয়াতো চোৱা আৰু আগত ই আছে তেতিয়াহ'লে ইয়াতো আকাৰী হ'ব ইয়াৰ যিটো নিয়ম এই নিয়মটো থাকিবই এতিয়া এইটো কি হৈছে ডিনাৰ এইটো হ'ল ডিনাৰ এইটো হ'ল ডাইনাৰ হৈছে আকৌ ইয়াত চোৱা এইটো LATER এইটো কিন্তু লেটাৰ এনেকুৱা নহ'ব এইটো লেইথাৰ যেনেকুৱা ইয়াত এ যিটো আছে এ কিন্তু একাৰ নহ'ব এইটো এই হ'ব যেনেকুৱা এইটো এলে তোমাৰ এলে ল এই হ'ব তেতিয়াহ'লে এটা একাৰ দিব লাগিব পিছত হচুই হ'ল লেই তাৰপিছত লেইথাৰ এনেকুৱা এ নহ'ব ইয়াত এই হ'ব মনত ৰাখিবা ইয়াত চোৱা আকৌ LATTER ইয়াত আকৌ কিন্তু ইয়াত আকৌ কিন্তু এই নহ'ব ইয়াত যেনেকুৱা হৈছিলে ইয়াত কিন্তু এই হ'ব লেথাৰ এনেকুৱা লেই নহ'ব ইয়াত কিয়নো ইয়াত কনসনেন্ট দুটা আছে আৰু মাজত দুটা ভাৱেল আছে হ'ল মানে VCCV মানে ভাৱেল কনসনেন্ট ভাৱেল ইয়াত কি কেনেকুৱা আছিলে যে ভাৱেল কনসনেন্ট ভাৱেল তেনেকুৱা আছিলে এইখিনি বুজি পাইছা চাগে তোমালোকে আমি এইটোতেই ভুল কৰোঁ তাৰ মানে আমি যেতিয়া দুটা লেটাৰ একেলগত থাকে সেম লেটাৰ তেতিয়াহ'লে আমি বানানটো অকণ অসুবিধা হয় এইটো কাৰণে অকণ ইয়াত তোমালোকে মনোযোগ দিবা এতিয়া চোৱা ইয়াত চোৱা OVER ইয়াত ভাৱেল কনসনেন্ট ভাৱেল তেনেকুৱা আছে এইটো কাৰণে ইয়াত অৰ সাউন্ড নহ'ব ঔ হ'ব ঔ ভাৰ এনেকুৱা পঢ়িবা অভাৰ নহয় ভাৰ যেনেকুৱা এইটো VCV এইটো যিটো নিয়ম এই নিয়মত আছে তেতিয়াহ'লে ইয়াত ভাৱেলৰ সাউন্ড বেলেগ আকৌ ইয়াত কিন্তু আকৌ চোৱা VCC আকৌ ভি তাৰ মানে ইয়াত এটা ভাৱেল মাজত দুটা কনসনেন্ট আকৌ ভাৱেল এইটো কাৰণে ইয়াত কি হ'ব অৰ সাউন্ড অই হ'ব ইয়াত ঔ নহ'ব এইটো কি হ'ব ৰবাৰ এইটো ভাৰ বুজি পাইছে এতিয়া ইয়াত চোৱা ভেন ইয়াত চোৱা যিটো আছে এইটো ভাৱেল কনসনেন্ট ভাৱেল তাৰ মানে ইয়াত সাউন্ড কি হ'ব লং টান হ'ব মানে দীৰ্ঘই হ'ব হুচুই নহয় আকৌ দীৰ্ঘই হ'ব কিয়নো যেতিয়া মানে এইটো VCB ৰুলত আছে তেতিয়াহ'লে ইয়াত ভাৱেলৰ লং সাউন্ড হ'ব মানে যিটো ভাৱেল থাকিব এলফাবেটিকেল সাউন্ড হ'ব এইটো কাৰণে ই হ'ব এ নহ'ব ইয়াত চোৱা আকৌ কিন্তু নহ'ব একাৰ হ'ব কিয়নো এইটো কনসনেন্ট দুটা আছে বুজি পাইছে এই আগৰ এইটোৰ দ্বাৰা এইটো এটা নিয়ম এই বিৰাট নিয়ম এইটো হ'ল পেনি এইটো হ'ল ইভেন এইখিনি বুজি পাইছে এতিয়া হ'ল এতিয়া চোৱা কিছুমান ডবল এল থকা কিছুমান অৰ্ড দিছোঁ কল বল টল স্মল অল ফুল ইয়াত চোৱা যে ডবল এল কিয় হৈছে বাৰু চোৱা আমি জানো যে যদি সিলেবল কোনো এটা অৰ্ডত এটাই সিলেবল থাকে বুজি পাইছা আৰু এটা ভাৱলী থাকে আৰু শেষত যদি ল সাউন্ডেৰে শেষ হয় তেতিয়াহ'লে তাত এলৰ কাৰণে মানে ল সাউন্ডৰ কাৰণে এটা এল নহয় দুটা এল ব্যৱহাৰ কৰা হয় মানে সিলেবল এটা থাকিব লাগিব তাৰপিছত শেষত এলেৰে শেষ হ'ব মানে লৰে শেষ হ'ব লাগিব যেনেকৈ এইটো বল বুলি কওঁতে আমি চাইছোঁ যে লৰে শেষ হৈ আছে তেতিয়াহ'লে আমি BALL লিখিব লাগিব কাৰণ লৰে শেষ হৈছে এটা ভাৱেলে আছে সিলেবলো এটাই আছে হ'ল এইটো কাৰণে আমি এই ডবল এলৰ বিষয়ে আৰু আলোচনা কৰিম আজি কিয়নো ভিডিঅ'টো অকণ দীঘলীয়া হৈ আছে গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ